নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে মাঘৰ বিহুৰ বহুত বেছি শুভেচ্ছা জনাইছোঁ। বজাৰ সমাৰ কৰিলে নাই কৰা, আপোনালোকৰ তাত মাছৰ কেনেকুৱা দাম উঠিছে সেইটো কমেণ্ট ছেকশ্যনত জনাব। আগৈছোঁ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে বিহু ৰিলেটেড। তো বজাৰত এইবাৰ অত্যাধিক মাছৰ দাম ল'ব নোৱাৰিব মাছৰ বেপাৰীসকলে। মাছৰ দাম নিৰ্ধাৰণ কৰি দিছে আৰু সেই মৰ্মেই এতিয়াৰে পৰা মাছৰ দাম ল'ব পাৰিব বুলি জনাইছে। কিমানৰ পৰা কিমান হ'ব পাৰ কিলো মাছৰ দাম আপোনালোকক জনাই দিওঁ। খবৰ লোৱা অনুসৰি 4 কেজিৰ ওপৰৰ বৰালিবিলাকৰ দাম হ'ব 5ৰ পৰা 600 টকা। 4 কেজি ওপৰৰ চিতল মাছৰ দাম হ'ব 650ৰ পৰা 800 টকা। 2 কেজি ওপৰৰ শ'ল মাছৰ দাম হ'ব প্ৰায় 600ৰ পৰা 680 টকা পৰ্যন্ত। 3 কেজি ওপৰৰ আৰি মাছৰ দাম হ'ব 560 টকাৰ পৰা 590 টকা পৰ্যন্ত। আৰু 1 কেজিৰ বা 1 কেজিতকৈ তলৰ যিবিলাক ৰৌ মাছ সেইবিলাকৰ দাম হ'ব 150ৰ পৰা 200 টকা পৰ্যন্ত। মাছৰ দামবিলাক মানে এনেই যিমান মন যায় সিমান লৈ লয় ন মাছৰ বেপাৰীবিলাকে। তো তাৰ কাৰণে কি কৰিছে, এইবাৰ মাছৰ দামটো অকণমান নিৰ্ধাৰণ কৰি দিছে। আমাৰ ইয়াতে বৰ সাংঘাতিক ধৰণৰ ঠাণ্ডা পৰিছে। আপোনালোকৰ তাত ঠাণ্ডা কেনেকুৱা কমেণ্ট ছেকশ্যনত জনাব, যাৰ কাৰণে ভিডিঅ'টো মানে বনাওঁতে মোৰ অলপমান অসুবিধা হৈ গৈছে। তো আগৈছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অখিল গগৈ ডাঙৰীয়াদেৱে আপোনালোক সকলোকে গেৰাণ্টি দিছে। যিহেতু আহি আছে নিৰ্বাচনৰ পূৰ্বে অখিল গগৈ ডাঙৰীয়াদেৱে সকলো লোককে এটা গেৰাণ্টি দিছে। অখিল গগৈ ডাঙৰীয়াদেৱে কৈছে যে মই এটা চিধা আপোনালোকক গেৰাণ্টি দিছোঁ, কংগ্ৰেছ আৰু ৰাইজৰ দলৰ যদি চৰকাৰ হয় 2026 চনত, তেনেহ'লে কংগ্ৰেছ আৰু ৰাইজৰ দলে মিলি মাটিৰ ম্যাদী পট্টা প্ৰদান কৰিব। এয়া অখিল গগৈৰ গেৰাণ্টি। মানে তেওঁলোকে এটা ফুল গেৰাণ্টি দি দিছে, যদিহে 26ত ৰাইজৰ দল আৰু কংগ্ৰেছৰ চৰকাৰ গঠন হয় তেন্তে তেওঁলোকে সকলোকে মাটিৰ ম্যাদী পট্টা প্ৰদান কৰিব। এতিয়া আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে মাটিৰ ম্যাদী পট্টা লাগে নে নালাগে। আগৈছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বাংলাদেশৰ পৰা। বাংলাদেশত আকৌ এজন হিন্দু যুৱকক হত্যা কৰে। আজিৰ পৰা কিছুদিন পূৰ্বে বাংলাদেশত এজন হিন্দু যুৱকক জিন্দা জ্বলাই দিছিলে। এইবাৰ আকৌ খবৰ ওলাই পৰিছে বাংলাদেশতে আকৌ এজন হিন্দু যুৱকক হত্যা কৰা বুলি। খবৰ লোৱা অনুসৰি অটো ৰিক্সা চালকক নৃশংসভাৱে হত্যা উন্মাদন দলৰ। খবৰ লোৱা অনুসৰি মৃত হিন্দু যুৱকজনৰ নাম হৈছে সমীৰণ কুমাৰ দাস। এতিয়া বাংলাদেশত আমাৰ হিন্দুসকল মাইনৰিটি, যেনেকৈ ভাৰতত মুছলমানসকল মাইনৰিটিজ, ঠিক তেনেকৈ বাংলাদেশত হিন্দুসকল মাইনৰিটিজ। আৰু হিন্দুসকলৰ ওপৰত বাংলাদেশত তেনেধৰণৰ অত্যাচাৰসমূহ চলাই থাকে মাজে মাজে। তো বন্ধু বান্ধৱীসকল, এইটো খুবেই লজ্জাজনক কথা, যাৰ কাৰণে নেকি আমাৰ ভাৰতে বাংলাদেশৰ ওপৰত এটা বৃহৎ ষ্টেপ লৈছিলে যে বাংলাদেশৰ খেলুৱৈসকলে আমাৰ ভাৰতত খেলিব নোৱাৰিব। কিন্তু তাৰ পাছতো বাংলাদেশৰ মানুহবিলাকৰ মানে গাত নাই, ঠাণ্ডা পৰা নাই। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বেচু চাপৰিৰ পৰা। বেচু চাপৰিত ওলাই পৰিছে এজন কুখ্যাত দালাল, যিজন দালালক এতিয়া গ্ৰেফতাৰ কৰিবৰ কাৰণে জুৰিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। এই গেচু দালাল কোন? এই গেচু নামৰ ব্যক্তিজনে জুৰিয়াত যিসকল লোকৰ উচ্ছেদ অভিযান চলিছিলে তেওঁলোকক মানে মাটিৰ ম্যাদী পট্টা দিম বুলি মানে তেওঁলোকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিলে। তেওঁলোকে ডাঙৰ মানুহৰ সৈতে হাত থকা বুলি কৈ বহু টকা সংগ্ৰহ কৰিছিলে। আৰু এতিয়া তেওঁলোককতো উচ্ছেদ কৰি পেলালে। না তেওঁলোকে তেখেতলোকক উচ্ছেদৰ পৰা ৰখাব পাৰিলে, না তেওঁলোকক মাটিৰ ম্যাদী পট্টা দিব পাৰিলে, একো কৰিব নোৱাৰিলে গেচু দালালে। এতিয়া ৰাইজে খঙত তেখেতৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে আৰু তেখেতক এৰেষ্ট কৰিবৰ কাৰণে দাবী উত্থাপন কৰিব লগা হৈছে। দেখিছেনে বাৰু মানুহে ক'ত কেনেকৈ কিভাৱে সুযোগ লয়। উচ্ছেদ কৰিবলৈ আপোনাৰ নটিচ জাৰি কৰিছে, তেখেতে কৈছে যে মই চৰকাৰৰ মানুহ, মোৰ হাতত ডাঙৰ মানুহৰ হাত আছে, মোক ইমান লাখ টকাকে দে, মই তহঁতৰ উচ্ছেদ ৰখাই দিম। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত আকৌ এখন মুকলি কৰিলে টোল প্লাজা। ইখনৰ পাছত সিখন টোল প্লাজা মুকলি কৰি গৈ আছে আমাৰ অসমত, মানে টোল গেট মুকলি কৰিলে। তো নতুন বৰ্ষতে টোল কৰ বৃদ্ধি কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী দেৱে
টোল কৰ অৰ্থাৎ টোল টেক্সৰ পৰিমাণ বৃদ্ধি কৰি দিছে এতিয়া কিমান হ'ব এইবাৰ টোল টেক্স ধৰি লওক সৰু যিবিলাক নেকি লাইট মটৰ ভেহিকেল আছে সেইবিলাক এবাৰ জাৰ্নি কৰিলে ৭৫ টকাকে দিব লাগিব আৰু এজন ব্যক্তিয়ে যদি দিনটোত দুবাৰ জাৰ্নি কৰে একেখন টোল গেটতে তেনেহ'লে ১১৫ টকা দিব লাগিব মানে দুইবাৰ মিলাই ১১৫ টকা কাটিব আপোনালোকে এমাহৰ পাছো ল'ব পাৰে য'ত আপোনালোকে 50 বাৰ সিঙ্গল টাইম জাৰ্নি কৰিব পাৰিব য'ত আপোনালোকে ২৫৬৫ টকা ভৰিব লাগিব এনেকুৱা ধৰণৰ মানে বহুখিনি আপোনালোকৰ কাৰণে টোল কৰৰ ক্ষেত্ৰত প্ৰাইচ ইফাল সিফাল কৰিছে যেনেকৈ লাইট কমাৰ্চিয়েল ভেহিকেলৰ ক্ষেত্ৰত ১২৫ টকা বাছ আৰু ট্ৰাকৰ ক্ষেত্ৰত ২৬০ টকা 3XL কমাৰ্চিয়েল বাহনৰ ক্ষেত্ৰত ২৮৫ টকা HCM আৰু EME বা MV এইবিলাকৰ ক্ষেত্ৰত হ'ব ৪১০ টকা তাৰপৰা অভাৰ চাইজ ভেহিকেলৰ ক্ষেত্ৰত হ'ব ৪৯৫ টকা মুঠৰ ওপৰত এইবাৰ টোল গেটৰ টোল টেক্স যেটা আপোনালোকৰ পৰা ল'ব এটা নীতিন গাডকাৰী দেৱেটো কৈছিলে যে আপোনাৰ পাৰ ইয়েৰ এটা পাছ উলিয়াব বুলি কিন্তু কোটা সেই সিস্টেমটো কোনো অহাই নাই এতিয়ালৈকে মানে তেখেতে চাই ক্যালকুলেশন কৰি চালে এই নহব এটো কৰিলে আমাৰ লোকসান আছে তো সেই কাৰণে হেতু উলিওৱাই নাই আগবেছিয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে পাকিস্তানৰ পৰা পাকিস্তানত বৃদ্ধি পাইছে ইটোৰ পাছত হিটু বস্তুৰ দাম খবৰ ওলাই পৰিছে পাকিস্তানত এতিয়া 1 কেজি চাউলৰ দাম হৈছে ৩২০ টকা ৩২০ টকা আৰু এটা মুৰ্গী মাংসৰ দাম বৃদ্ধি পাইছে ৮৪০ টকালৈ মুদ্ৰাস্ফীতিয়ে ভয়ংকৰ ৰূপ লৈছে পাকিস্তানত দেখা পাইছে খেতি নকৰাৰ পৰিণতি কি লেটেৰা পলিটিক্স কৰাৰ পৰিণতি কি পাকিস্তানৰ হৈছে তো 1 কেজি চাউলৰ দাম ৩২০ টকা এটা মুৰ্গীৰ দাম ৮৪০ টকা গতিকে আপোনালোকে খেতি কৰিবলৈ লওক নহলে এদিন আমাৰো এই অৱস্থা হ'বগৈ পাৰে ৰেজাউল কৰিমক কংগ্ৰেছৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত এতিয়া বহিষ্কাৰ কৰিব লাগিব এই দাবী উত্থাপন কৰিছে বীৰ লাচিত সেনাৰ তৰফৰ পৰা বীৰ লাচিত সেনাই দাবী উত্থাপন কৰিছে গৌৰৱ গগৈৰ ওচৰত যে ৰেজাউল কৰিমক ৪৮ ঘণ্টাৰ ভিতৰত বহিষ্কাৰ কৰিব লাগিব নহলে কিন্তু উজনি অসমত কংগ্ৰেছৰ নিষ্ঠাৰ নাই কংগ্ৰেছক উঠাই দিয়া হ'ব উজনি অসমৰ পৰা বীৰ লাচিত সেনাৰ শৃংখল চলিহাই কৈছে যে কেতিয়াও ৰেজাউল কৰিমক ক্ষমা কৰা নহব ৰেজাউল কৰিমক কেতিয়াও এই উজনি অসমক ধুবুৰী বনাবলৈ দিয়া নহব ৰেজাউল কৰিমে কেতিয়াও বৰ অসমৰ কথা কবই নোৱাৰে আৰু যাৰ বাবে নেকি এতিয়া ৰেজাউল কৰিমক ৪৮ ঘণ্টাৰ ভিতৰত দলৰ পৰা বহিষ্কাৰ কৰিবৰ কাৰণে অখিল মানে শৃংখল চলিহা ডাঙৰীয়াই এতিয়া মানে প্ৰতিবাদ সাব্যস্ত কৰিছে গৌৰৱ গগৈৰ ওচৰত দেখা যাওক কি কৰে কি নকৰে কংগ্ৰেছে আগবেছিয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কাৰ্বি আলঙৰ পৰা কাৰ্বি আলঙত জানুৱাৰী মাহৰ ভিতৰতে উচ্ছেদ কৰিব পৰাকৈ সকলোবিলাক ডকুমেণ্ট পাতি যা যোগাৰ কৰিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তো কাৰ্বি আলংবাসী ৰাইজ আপোনালোক সাজু হৈ থাকিব এতিয়া কাক উচ্ছেদ কৰিব সেই সম্পৰ্কেটো এতিয়াই ক'ব নোৱাৰি কিন্তু যিসকলে চৰকাৰী মাটিত বহি আছে খিলঞ্জিয়াই হওক বা কিবাই হওক এনেও আমাৰ অসমততো খিলঞ্জিয়া এতিয়ালৈকে যিমান উচ্ছেদ হৈছে খিলঞ্জিয়া সকলোকে উচ্ছেদ কৰা দেখিছোঁ তো কাৰ্বি আলঙতো ঠিক তেনেধৰণৰে হ'ব পাৰে গতিকে আপোনালোকে ৰেডি হৈ থাকক উচ্ছেদ খবৰ বাবে জানুৱাৰী মাহৰ ভিতৰত সকলোবিলাক ডকুমেণ্ট পাতি যোগাৰ কৰি ৰখা হৈছে আৰু একাংশই আকৌ এইটো ফূৰ্তি পাইছে যে মানে আমাৰ খিলঞ্জিয়াসকলক উঠাব তাৰ বিপৰীতে কিমানখিনি আপোনাৰ মাৰোৱাৰী বিহাৰীয়ে আছে তো তেওঁলোকক উচ্ছেদ কৰক নাই কেতিয়াও নকৰে আগেছো ইয়াৰ পাছৰ খবৰৰ ফালে খবৰ লৈ পৰিছে ফকিৰগঞ্জৰ পৰা ফকিৰগঞ্জত এটি কণমানি শিশু বালিত পুত খাই মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে ব্ৰহ্মপুত্ৰৰ পাৰত কণমানি শিশুটো কিবা কাৰণত গৈছিলে তাৰ পাছত বালিত পুত খাই কণমানি শিশুটোৰ মৃত্যু হয় এটা খুবই দুখ লগা খবৰ লাইছে ফকিৰগঞ্জৰ বুচাইমাৰী ব্ৰহ্মপুত্ৰৰ পাৰত অঘটন খেলি থাকোতেই বালিত পৰি পুত যায় কণমানি শিশু মাটি বালি খান্দি স্থানীয় পুৰুষ মহিলাই ধুলিময় শিশুটোক উদ্ধাৰ কৰি প্ৰেৰণ কৰে চিকিৎসালয়লৈ তেখেতৰ মৃত্যু হোৱা নাই এতিয়ালৈকে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে তো সেইকাৰণে সৰু ল'ৰা ছোৱালীক এৰি দিব নালাগে অকলে আৰু বালিৰ জেগা দেখিছেনে পুত খাই গৈছিলে সবে একেলগতে লাগি মেলি উদ্ধাৰ কৰি চিকিৎসালয় পঠাই দিছে আগবেছি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বাংলাদেশৰ পৰা বাংলাদেশত নতুনকৈ এটা ৰায় প্ৰদান কৰিছে বাংলাদেশৰ চৰকাৰে বাংলাদেশত কৈছে যে স্বামী স্ত্ৰীৰ অনুমতিৰ অবিহনে বাংলাদেশত দ্বিতীয় বিবাহ কৰাব পাৰিব আৰু এইটো সম্পূৰ্ণৰূপে বাংলাদেশত বৈধ আমাৰ ভাৰতত আকৌ অবৈধ এইটো আমাৰ ভাৰতত আমাৰ অসমত এইটো সম্পূৰ্ণৰূপে অবৈধ
এগৰাকী পত্নী থকাৰ পাছত আৰু এগৰাকীক বিয়া কৰাব নোৱাৰিব কিন্তু বাংলাদেশত এইটো সম্পূৰ্ণৰূপে বৈধ বাংলাদেশত এগৰাকী পত্নী থকাৰ পাছতো তেখেতৰ অনুমতিৰ অবিহনে আৰু এগৰাকীক বিয়া কৰাব পাৰিব তো এইটো বাংলাদেশত সম্পূৰ্ণৰূপে বৈধ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে পলিটিক্সৰ এটা খবৰ তো আহিছে নিৰ্বাচনৰ পূৰ্বে এতিয়া বিজেপি পাৰ্টিত বৃহৎ খহনীয়া দেখিবলৈ পোৱা গৈছে এইবাৰ বিজেপি কি হয় কিন্তু ক'ব নোৱাৰি চৰকাৰ গঠন কৰিলেও তেওঁলোকে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে তেওঁলোকক সহায়ৰ প্ৰয়োজন হ'ব আৰু এইবাৰ বৰ ভালকৈ তেওঁলোকক সহায়ৰ প্ৰয়োজন হ'ব কিয়নো বহু জায়গাত এতিয়া মানুহ বিজেপিক লৈ সুখী নহয় খবৰ লাই পৰিছে সৰুপথাৰৰ বিজেপিত চলিছে বিধায়ক বিশ্বজিৎ ফুকনৰ একনায়কত্ববাদ আৰু এই কাৰণটোৰ বাবে এতিয়া বহু জায়গাত বিজেপিয়ে মাৰ খাব তো বিজেপিৰ পৰা এজন পুৰণা বিজেপি কৰ্মীয়ে ওলাই আহিলে আৰু তেখেত ওলাই আহি এই তেখেতে ৰাইজৰ আগত এই তথ্য দাঙি ধৰিছে তেখেতৰ নাম হৈছে জীৱন চুতীয়া তেখেত এজন জ্যেষ্ঠ নেতা আছিলে সৰুপথাৰৰ আৰু তেখেতে এই কাৰণে ওলাই আহিছে কাৰণ যিসকল নেকি পুৰণি বিজেপি কৰ্মী আছে তেওঁলোকৰ কোনো পাত্তা নাইকিয়া হৈছে আৰু এইটো সব জায়গাত আপোনালোকে লক্ষ্য কৰিবচোন আপোনালোকে ভালদৰে বিজেপি মানুহবিলাকৰ লগত পাতিব এই বস্তুটো এতিয়া হ'বলৈ লৈছে পুৰণি বস্তুটো হ'বলৈ লৈছে তো এটা দলত যেতিয়া এই বস্তুটো আহি যায় ন তেতিয়া বেয়া দলটিৰ কাৰণে বেয়া গতিকে এই বস্তুটো এতিয়া বহুত জায়গাত হ'বলৈ লৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ফাইনেলি ৰেজাউল কৰিমে সকলো অসমবাসী ৰাইজৰ আগত ক্ষমা খুজিলে ৰেজাউল কৰিমে কৈছে যে মই যি মন্তব্য কৰিছিলোঁ সেই মন্তব্যটো যদি ৰাইজক মানে মনত আঘাত দিছে ৰাইজে যদি বেয়া পাইছে তেনেহ'লে মই মোৰ মন্তব্য উঠাই লৈছোঁ তো ৰেজাউল কৰিমে কৈছিলে যে মই শিৱসাগৰখনক ধুবুৰী বনাম ধুবুৰীখনক শিৱসাগৰ বনাম তেজপুৰখনক শিৱসাগৰ বনাম তেখেতে কৈছে যে মই এইটো কোনো বেয়া মনোভাৱ লৈ কোৱা নাছিলোঁ ভাল মনোভাৱেৰে কৈছিলোঁ বৰ অসম গঢ়াৰ কথা কৈছিল এতিয়া একাংশ লোকে আকৌ প্ৰতিবাদ সাব্যস্ত কৰিছে তেখেতে কিয় বৰ অসমৰ কথা ক'ব তেখেত এজন বংগমূলীয় মানুহ বাৰু ঠিক আছে বংগমূলীয় মানুহ কিন্তু সেইসকলে এটা সময়ত শুই আছিলে যিটো সময়ত নেকি কাৰ্বি আলঙত কাৰ্বি গো বেক বুলি কৈছিলে ঠিক আছে মই কংগ্ৰেছৰ ছাপোৰ্টাৰ নহয় কিন্তু সঁচা কথাৰ মানে ছাপোৰ্টাৰ সঁচা কথাক ছাপোৰ্ট কৰোঁ তেওঁলোক তেতিয়া শুই আছিলে কিন্তু কাৰ্বি আলঙত কাৰ্বিসকলক গো বেক বুলি কৈ থৈ গুচি গ'ল একো ঘটিটো কৰিব নোৱাৰিলে তেওঁলোকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মাঘ বিহুৰ বাবে এতিয়া কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত খাল বিল বা জলাশয়সমূহত মাছ ধৰাৰ নিষেধাজ্ঞা আৰোপ কৰা গৈছে জানে চৰকাৰে মাঘৰ বিহুৰ দিনাখন মাছ চাছ ধৰিব পাৰে খাল বিলবিলাকত তো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিচে কাষতে থকা যিবিলাক খাল বিল আছে সেইবিলাক মাছ ধৰা এই কাৰণে বন্ধ কৰি দিছে কাৰণ এতিয়া মানে মাছবিলাক ডাঙৰ হোৱাৰ সময় ন সিজন এইটো এটা গতিকে হেতু কাৰণে বন্ধ কৰি দিছে যাতে মাছে সম্পূৰ্ণৰূপে বংশবৃদ্ধি কৰিব পাৰে পুৰণা মাছবিলাক যাতে থাকি যায় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ পৰা প্ৰথমটো উপগ্ৰহ পঠোৱা হৈছিলে তো প্ৰথমটো উপগ্ৰহ এছৰোৰ সহযোগত পঠোৱা হৈছিলে কিন্তু যোৱাকালি সেইটো বিফল হয় খবৰ লোৱা অনুসৰি এছৰোৰ সহযোগত পঠাইছিলে লাচিত 1 উত্তৰ পূৰ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ আছিলে কিন্তু পক্ষপথৰ পৰা সংযোগ বিচ্ছিন্ন হয় লাচিত 1 আৰু কঢ়িয়াই নিয়া ৰকেটসমূহ কেইবাটাও ৰকেট সেই ৰকেটখনে কেইবাটাও কৃত্ৰিম উপগ্ৰহ কঢ়িয়াই লৈ গৈছিলে আৰু কিবা যান্ত্ৰিক বিজুতি হৈ মানে সিগনেল লষ্ট হৈ গ'ল মানে এইটো এটা বেয়া খবৰ বাৰু যি কি নহওক মানে নহয় লাগি থাকিলে আকৌ ভাল হ'বগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ ওপৰত তো ফেব্ৰুৱাৰী মাহৰে পৰা জুবিন দাৰ কেছটোৰ শুনানিৰ বাবে ফাষ্ট ট্ৰেক কোৰ্টৰ বাবে আবেদন কৰিব হেনো অসম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে ফেব্ৰুৱাৰী মাহত জুবিন গাৰ্গৰ ন্যায়ক লৈ ফাষ্ট ট্ৰেক আদালতৰ বাবে আবেদন কৰিব চৰকাৰে এতিয়া মানে কি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে যেতিয়া শুনানি হ'ব তেতিয়া বস্তুটো স্পীড হ'ব সোনকালে মানে একদম স্পীডত মানে গৈ পিনি গোটেই কথাটো ওলাবগে গোটেই ৰায়টো ওলাবগে কিন্তু এনে নৰ্মেলি চলি থাকিব হ'লে বহুত বছৰ লাগিবগে মানে জুবিনদাৰ সেই দোষীসকলে শাস্তি পাওঁতে 17 জানুৱাৰী তাৰিখে আকৌ এবাৰ বিশ্ব অভিলেখ গঢ়িব 17 জানুৱাৰীত বাগৰুম্বাই এবাৰ বিশ্ব অভিলেখ গঢ়িবলৈ সাজু হৈছে অসমৰ বিভিন্ন প্ৰান্তে এতিয়া বাগৰুম্বা নৃত্যৰ বাবে ছোৱালীসকল সাজু হৈ পৰিছে খবৰ লোৱা অনুসৰি বিশ্ব অভিলেখৰ দিশে বাগৰুম্বা বড়ো জাতিৰ বাগৰুম্বা নৃত্যই এইবাৰ বিশ্ব অভিলেখ গঢ়িব
17 জানুৱাৰীত বিশ্ব অভিলেখৰ বাবে ঠায়ে ঠায়ে সাজু হৈছে বড়ো যুৱক যুৱতীসকল তো আপোনালোক বাৰু মানে বড়ো সম্প্ৰদায়ৰ মানুহ নেকি কমেন্ট সেকশনত জনাব আৰু যদি হয় তেনেহলে আপোনালোকে নাচিবলৈ যাব নে নাযাব বাগৰুম্বা কমেন্ট সেকশনত জনাব আগেছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ব্ৰিটেইনৰ পৰা ব্ৰিটেইনত এতিয়া চেনি বন্ধ কৰি দিয়া হৈছে ব্ৰিটেইনত এতিয়া ফাষ্ট ফুড বন্ধ কৰি দিয়া হৈছে ব্ৰিটেইনত ফাষ্ট ফুডৰ এডভাৰটাইজমেন্ট বন্ধ কৰি দিয়া হৈছে খবৰ অনুসৰি নতুন বছৰত ব্ৰিটেইনত নিষিদ্ধ কৰা হৈছে নিমখ নিষিদ্ধ কৰা হৈছে চেনি আৰু তাৰ লগতে ফাষ্ট ফুড বা জাংক ফুডৰ বিজ্ঞাপনো বন্ধ কৰি দিয়া হৈছে কাৰণ চেনি নিমখ ফাষ্ট ফুড এইকেইটা বস্তুৰ পৰা মানুহৰ বেমাৰ আজাৰ বৃদ্ধি পাইছে আৰু সেই কাৰণে ব্ৰিটেইনৰ চৰকাৰে সিদ্ধান্ত লৈছে যে ব্ৰিটেইনত জাংক ফুডৰ কোনো এডভাৰটাইজমেন্ট নহব মানে কৰবাত বেনাৰ লগাব নোৱাৰিব টিভিত এডভাৰটাইজমেন্ট দিব নোৱাৰিব ইউটিউবত ভিডিও চলিব নোৱাৰিব ঠিক আছে কিয় এই কাৰণে কাৰণ দেখিলেহে খাবলৈ মন যাব নেদেখিলে খাবলৈ মন নাযাব তো এডভাৰটাইজমেন্ট সম্পূৰ্ণৰূপে বন্ধ নিমখ আৰু চেনি খোৱাৰো সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে এতিয়া ব্ৰিটেইনত যাতে মানুহবিলাকক বেমাৰৰ পৰা সুৰক্ষিত কৰিব পাৰে আইবেছো একেবাৰে শেষৰ খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে মহাৰাষ্ট্ৰৰ পৰা এতিয়া মহাৰাষ্ট্ৰৰ চৰকাৰৰ বিৰুদ্ধে বিৰোধী পাৰ্টিয়ে এতিয়া মহাৰাষ্ট্ৰত নিৰ্বাচন আয়োগৰ ওচৰত এতিয়া অভিযোগ উত্থাপিত কৰিছে মহাৰাষ্ট্ৰ দেখিবলৈ পোৱা গৈছে খুব সোনকালে পৌৰসভা নিৰ্বাচন হ'ব আৰু নিৰ্বাচনৰ পূৰ্বে মানে 15 তাৰিখৰ দিনাখন নিৰ্বাচন হ'ব আৰু 14 তাৰিখৰ দিনাখন মহিলাৰ একাউণ্টত 3000 টকাকৈ চৰকাৰী আঁচনিৰ জৰিয়তে ভৰাই দিয়া হ'ব এটা বিৰোধীয়ে কৈছে যে এইটো এটা চৰকাৰৰ নতুন কৌশল নিৰ্বাচন অহাৰ লগে লগে বেংকৰ একাউণ্টত পইচা ভৰাই দিব আৰু তেওঁলোকে গৈ ভোটটো ডাইৰেক্টলি সেই চৰকাৰকে দি দিব ঠিক তেনেকুৱা বিহাৰত হ'ল বিহাৰত নিৰ্বাচনৰ প্ৰাকখনত 10000 টকাকৈ মহিলাসকলৰ একাউণ্টত ভৰাই দিলে আৰু মহিলাসকলে গৈ ভোটটো মাৰি থৈ আহিলে ঠিক তেনেকুৱা ধৰণৰ ঘটনা এতিয়া আমাৰ অসমতো হ'বলৈ গৈ আছে হয় না নহয় তো এইটো এটা মানে বিৰোধীয়ে কৈছে যে এইটো এটা মানে বেয়া লক্ষণ এইটো মানে ইনডাইৰেক্টলি আপোনাৰ ভোট কিনি লোৱাৰ নিচিনা হয় আৰু সেইবাবে নিৰ্বাচন আয়োগৰ ওচৰত এতিয়া তেওঁলোকে গৈ পিনে আপোনাৰ পেটিশন ফাইল কৰিব বা অভিযোগ উত্থাপিত কৰিব বুলি জনাইছে তো বন্ধু-বান্ধৱীসকল নিৰ্বাচনৰ পূৰ্বে এনে ধৰণৰ কৰাটো বেয়া হয় না নহয় কওকচোন বাৰু আপোনালোকে এটোতো আৰু পইচা দি দিয়া মানে কি আৰু কি বুজে বা পইচা দিছে ভোটৰ কাৰণে হেনুকা হয় ন বাৰু যি কি নহওক আজি ভিডিও জনাবলৈ খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ কৰাৰ ভিডিও আমি কিছু ধন্যবাদ জয়